বিজয় হাজাৰে ট্ৰফীত আজি অসমৰ তৃতীয়খন গ্ৰুপ ষ্টেজৰ মেচ আছিল হায়দৰাবাদৰ লগত আৰু এই মেচখনত অসম দলে 4 উইকেটত জয়লাভ কৰিছে হায়দৰাবাদৰ বিৰুদ্ধে। খুব ভাল খেলিছে আজি অসম দলটোৱে, বিশেষকৈ বেটিঙত খুব ভাল প্ৰদৰ্শন কৰিছে আজি অসমে। কাৰণ আজিৰ মেচখনত যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আজিৰ মেচখনত হায়দৰাবাদে প্ৰথম বেটিং কৰিছিল আৰু প্ৰথমে বেটিং কৰি এটা বিশাল স্ক'ৰ টাৰ্গেট দিছিলে আচলতে অসম দলক। 50 অভাৰত 310 ৰান কৰিছিল 7টা উইকেটত হায়দৰাবাদে আৰু 311 ৰানৰ টাৰ্গেট পাইছিলে অসমৰ বাবে এইটো বিশাল টাৰ্গেট আছিলে। কাৰণ আমি অসমৰ বেটিং দেখি আহিছোঁ আগৰ মেচ কেইখনতো। প্ৰথম মেচখনত অসমৰ বেটিং ভাল দেখিবলৈ পাইছিলোঁ, কিন্তু ছেকেণ্ড মেচখনত অসমে খুব দুৰ্বল বেটিং কৰিছিলে। গতিকে 311 ৰান অসমৰ বাবে কিন্তু ইমান সহজ নাছিলে, কিন্তু সেইটো সহজ কৰি দেখুৱালে আজি অসমৰ বেটিং প্ৰদৰ্শনে। প্ৰথমে অসমৰ বলিং প্ৰদৰ্শন যদি চাবলৈ যাওঁ তেতিয়াহ'লে মুক্তাৰ হুছেইনে 4 অভাৰত 27 ৰান দিছিলে। তাৰপিছত আৰু মুক্তাৰ হুছেইনে বল দিয়া নাই, কাৰণ মুক্তাৰ হুছেইনৰ বল এই যি বিজয় হাজাৰে ট্ৰফিত মুক্তাৰ হুছেইনৰ বল খুব বেয়া হৈছে, ফৰ্মত নাই মুক্তাৰ হুছেইনে। গতিকে আজি মাত্ৰ 4 অভাৰহে কৰিছে। মালাকাৰে 10 অভাৰত 77 ৰান দি পেলাই এটা উইকেট লাভ কৰিছে। ভাল বল হোৱা নাই, এটা উইকেট যদিও লাভ কৰিছে। আব্দুল আজিজ কুৰেশ্বি 9 অভাৰত 71 ৰান দি 2টা উইকেট লাভ কৰিছে। সৰ্বপল্লম পুৰকায়স্থ 9 অভাৰত 60 ৰান দি 2টা উইকেট লাভ কৰিছে। অভিনৱ চৌধুৰী 10 অভাৰত 40 ৰান দিছে। শিৱ শংকৰে 5 অভাৰত 26 ৰান দি 2টা উইকেট লাভ কৰিছে। শিৱ শংকৰে খুব সুন্দৰ বলিং কৰিছে। লগতে ডেনিছ দাসে 3 অভাৰত 5 ৰান দিছে। বলিং যদিও বেয়া হৈছে, কিন্তু বেটিঙৰ প্ৰশংসা আজি কৰিব লাগিব। বেটিঙৰ কাৰণে আজি মেচখনত জয়লাভ কৰিছে অসমে, কাৰণ 310 ৰান 311 ৰান কৰা ইমান সহজ নাছিলে, কিন্তু বেটিঙৰ সেই অসমৰ এই বেটিঙে কৰি দেখুৱালে। কিন্তু বেটিং প্ৰদৰ্শন যদি চাবলৈ যোৱা, প্ৰতুল শইকীয়াই 6 বলত 14 ৰান কৰিছে। তাৰপিছত ৰান আউট হ'ল প্ৰতুল শইকীয়া। সৌৰভ দিহিঙীয়া 91 ৰান কৰি ৰান আউট হৈছে। সেইটো বেয়া লাগিলে, শতকৰ খুব ওচৰত আছিলে, 100 ৰানৰ খুব ওচৰত আছিলে, কিন্তু ৰান আউট হ'ল। সুমিত ঘাটিগাঁওকাৰ 7 ৰান কৰি আউট হৈছে আজিৰ কেপ্টেইন। সুমিত ঘাটিগাঁওকাৰ ইমানটো ভাল খেলিব নোৱাৰিলে। শিৱ শংকৰ ৰয়ে বেটিং আৰু বলিং দুয়োটাৰে খুব ভাল প্ৰদৰ্শন কৰিছে। বলিঙত যদি 5 অভাৰত 26 ৰান দি 2টা উইকেট লাভ কৰিছে, লগতে কিন্তু এটা শতকীয় গুৰুত্বপূৰ্ণ ইনিংছ খেলিলে শিৱ শংকৰ ৰয়ে। ডেনিছ দাসে খুব সুন্দৰ অৰ্ধশতক কৰিলে, 54 ৰান কৰিছে ডেনিছ দাসে। নিহাৰ ডেকা 12 ৰান আউট হৈছে। আব্দুল আজিজ কুৰেশ্বি 10 ৰান কৰিছে আৰু সৰ্বপল্লম পুৰকায়স্থই 4 ৰান কৰিছে। তো এনেদৰে 4 উইকেটত জয়লাভ কৰিবলৈ সক্ষম হ'ল অসম দলটো। আজিৰ মেচখনৰ জয়ৰ নায়ক যদি ক'বলৈ যাওঁ তেতিয়াহ'লে শিৱ শংকৰ ৰয়, নিশ্চিতভাৱে প্লেয়াৰ অফ দ্য মেচ শিৱ শংকৰ ৰয়। কাৰণ উইকেট 2টা আৰু শতকীয় ইনিংছ 112 ৰানৰ। তাৰপিছত আছে সৌৰভ দিহিঙীয়া, খুব সুন্দৰ ইনিংছ 91 ৰানৰ, আৰু লগতে ডেনিছ দাসৰ 54 ৰান। সৌৰভ দিহিঙীয়া আৰু শিৱ শংকৰ ৰয়ৰ আজি প্ৰশংসাটো কৰিবই লাগিব, কাৰণ সৌৰভ দিহিঙীয়া আৰু শিৱ শংকৰ ৰয়ৰ যিটো পাৰ্টনাৰশ্বিপ আছিলে, থাৰ্ড উইকেটৰ পাৰ্টনাৰশ্বিপটো 142 ৰানৰ পাৰ্টনাৰশ্বিপ আছিলে। 50 ৰানত অসমৰ ছেকেণ্ড উইকেট গৈছিলে সুমিত ঘাটিগাঁওকৰ ওপৰত, আৰু সুমিত ঘাটিগাঁওকৰ আমি জানো খুব ভাল বেটছমেন। প্ৰথম 2খন মেচত খুব ভাল বেটিং কৰিছিলে, তো গুৰুত্বপূৰ্ণ উইকেট আছিলে সুমিত ঘাটিগাঁওকৰ। তাৰপিছতে কিন্তু সৌৰভ দিহিঙীয়া আৰু শিৱ শংকৰ ৰয়ক প্ৰশংসা কৰিব লাগিব, কাৰণ সৌৰভ দিহিঙীয়া আৰু শিৱ শংকৰ ৰয় 192 ৰানলৈকে তৃতীয়টো উইকেটৰ কাৰণে 192 ৰানলৈকে কিন্তু মেচখন লৈ গ'ল, আৰু সেইটো আছিল টাৰ্ণিং পইণ্ট। কাৰণ 142ৰ যি পাৰ্টনাৰশ্বিপ, এই পাৰ্টনাৰশ্বিপৰ যিখিনি 142 ৰান কৰিছে, সেই ৰানখিনিও কিন্তু খুব লেহেমীয়া নাছিলে। এটা গতিৰে লৈ গৈছিলে, যিহেতু ৰান ৰেটৰ প্ৰয়োজন, সেই ৰান ৰেটেৰে আগবঢ়াই নিছিলে। তো খুব ভাল লাগিলে যে অসমে খুব ভাল খেলিছে। যদি অসমৰ বলিং অকণমান দুৰ্বল হৈছে মানিছোঁ, কিন্তু সেই হিচাপত কিন্তু হায়দৰাবাদৰ বলিঙো দুৰ্বল হৈছে। হায়দৰাবাদৰ বলিঙতো তেনেধৰণৰ ৰান পৰিছে, কিন্তু অসমৰ যদি ৰান পৰিছে, হায়দৰাবাদৰো ৰান পৰিছে। হায়দৰাবাদে 310 ৰান যদি কৰিছে, অসমেও কিন্তু 314 ৰান কৰি জয়লাভ কৰিছে। গতিকে অসমে নিশ্চয়কৈ ক'ব লাগিব যে আজি অসমে খুব ভাল খেলিছে, আৰু যিটো দৰকাৰ আছিলে, আজিৰ মেচখন গুৰুত্বপূৰ্ণ আছিলে। বিজয় হাজাৰে ট্ৰফিত যদি নেক্সট ৰাউণ্ডলৈ যোৱাৰ এটা আশা যদি থাকে অসম দলটোৰ, আজিৰ মেচখনত জয়লাভ কৰাৰ খুব দৰকাৰ আছিলে, আৰু সেইটোৱে কৰিলে অসম দলটোৱে। তো খুব ভাল লাগিলে আজি। তাতোকৈ বেছি ভাল লাগিলে যে অসমে কিন্তু ল' স্ক'ৰ চেছ কৰি পেলাই জয়লাভ কৰা নাই, হাই স্ক'ৰ চেছ কৰি পেলাই জয়লাভ কৰিছে। 311 ৰানৰ টাৰ্গেট চেছ কৰি জয়লাভ কৰিছে আজিৰ মেচখনত। খুবেই ভাল লাগিল অসমৰ আজি এনেধৰণৰ জয় দেখি। তো নেক্সট মেচখন অসম দলৰ আছে 31 ডিচেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ লগতো। আশা কৰিম সেই মেচখনতো আজিৰ যিটো প্ৰদৰ্শন, এই প্ৰদৰ্শনৰ ধাৰাটো অব্যাহত থাকক।
তো এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট মেটচখনৰ আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'বিলাক। ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।